আলাইকুম। আজি অসমত অৱস্থিত গোৱালপাৰা জিলাৰ ৰাক্ষসনীত সেনাবাহিনী আহিছে। উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে ৰাক্ষসনীত প্ৰস্তুতি চলাইছে। এয়া চাওক অসম সেনাবাহিনী দলে দলে আহি আছে। শীঘ্ৰে ৰাক্ষসনী অঞ্চলত উচ্ছেদ অভিযান চলাব চৰকাৰে। এয়া অসম চৰকাৰৰ এক অমানৱীয়তা শাসন আৰু উচ্ছেদ কৰি সাধাৰণ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰি আছে। এয়া আপোনালোকে চাওক বিজেপি চৰকাৰৰ কৰ্মকাণ্ড। দলে দলে অসম সেনাবাহিনী ইয়াত আহি আছে। চাব পাৰিছে দৃশ্য চাওক। গোৱালপাৰা জিলাত অৱস্থিত ৰাক্ষসনী বনাঞ্চলত উচ্ছেদ চলাবৰ কাৰণে প্ৰস্তুত হৈ আছে চৰকাৰে। উচ্ছেদ অভিযান চলাব চৰকাৰে তাৰে প্ৰস্তুতি চলাই আছে। গাইজ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।